আপোনালোকে দেখিছে যে জমিয়ত উলামা হিন্দৰ সন্মানীয় সভাপতি হজরত মৌলানা মেহমুদ মাদানী সাহাবে টুইটার যুগে এক বক্তব্য সদৰি কৰিছিল যে অসমত ঘটি থকা সংখ্যালঘুসকলক দমন নিপীড়ন উৎপীড়ন আৰু উচ্ছেদক কেন্দ্ৰ কৰি তেখেতে কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীয়ে গাদীত থকাৰ অধিকাৰ নাই আৰু গাদীৰ পৰা তেওঁক প্ৰত্যাখ্যান কৰিব লাগে বা আঁতৰাব লাগে। এই কথাটোক আমি 100% সমৰ্থন কৰিছো আৰু আমি ইতিপূৰ্বে এআইইউডিএফ দলেই নহয় অন্যান্য দলেও মই কংগ্ৰেছকো দেখা পাইছো বা বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী পদত্যাগ দাবীও কৰিছে, ৰাষ্ট্ৰপতিৰ শাসন পৰ্যন্ত আমি বিচাৰিছো। আজি যেতিয়া আমি এআইইউডিএফ দলে ইয়াৰ পৰা কৈছো, কোনোবা কংগ্ৰেছৰ পৰা কৈছে, সেই সময়ত অপৰাধ নোহোৱাত আজি জমিয়ত উলামা হিন্দৰ সন্মানীয় সৰ্বভাৰতীয় সভাপতি গৰাকীয়ে যেতিয়া তেওঁ দিল্লীৰ পৰা কৈছে, সেই কথাটোত অপৰাধ কেনেকে হ'ব পাৰে? জমিয়ত উলামা হিন্দ স্বাধীনতা সংগ্ৰামত হাজাৰ হাজাৰ মানুহ এই সংগঠনৰ নেতৃত্বত প্ৰাণ আহুতি দিছিল দেশ স্বাধীনৰ কাৰণে। আজি এই সংগঠনৰ যি গুৰি ধৰোতা মাদানী সাহাবৰ নামত ইতিপূৰ্বে ডাক টিকট পৰ্যন্ত ছপোৱা হৈছিল। যি সংগঠনৰ শৌৰ্য ইতিহাস আছে, যি সংগঠনে দেশ মাতৃক ভাল পায়, ভাৰতবৰ্ষক ভাল পায় আৰু ভাৰতবৰ্ষৰ কল্যাণৰ কাৰণে, ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰ বৰ্তাই ৰখাৰ কাৰণে অহৰহ সংগ্ৰাম আৰু যুঁজ কৰি আহিছে, সেই সংগঠনৰ মুৰব্বীৰ বক্তব্যক হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱাকে বৃদ্ধাংগস্তু দেখুৱাইছে, আমি ধিক্কাৰ দিছো আৰু তেখেতক জনাব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শালীনতাৰ ভিতৰত কথা বতৰাখিনি কোৱা উচিত। তেখেতে যি ধৰণৰ শালীনতাৰ সীমা চেৰাই গৈ কথা বতৰাবিলাক কবলৈ লৈছে, এজন সভ্য সমাজৰ এজন মেচিউৰ্ড পলিটিচিয়ানৰ কেতিয়াও কথা হ'ব নোৱাৰে। কৰবাত বৃদ্ধাংগস্তু দেখুৱাব, কৰবাত চুলি নে বাল, এই কথাটোৰ ক্লিয়াৰিফিকেশ্যন মুখ্যমন্ত্ৰীৰ পৰা কোনেও নিবিচাৰে। আৰু সেই কথা বতৰাবিলাক যেতিয়া তেখেতে কৰি আছে আৰু দুদিনমান পিছত তেখেতে ক'ত বা কি খুলি দেখাই দিয়ে তাৰ কিন্তু হদিছ নাই। গতিকে মুখ্যমন্ত্ৰী নিজৰ সীমা অতিক্ৰম কৰিব নালাগে। লক্ষ্মণ ৰেখা অতিক্ৰম কৰি কথা বতৰা কোৱাটো কাৰো বাবে সমীচীন নহয়, ৰাজ্যৰ বাবেও মংগল নহয়। গতিকে তেখেতলৈ আমি বিনম্ৰতা সহকাৰে আহ্বান জনাইছো, তেখেতে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকক। মেহমুদ মাদানী প্ৰসংগত আমি কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইন সাহাবে কেতবোৰ বক্তব্য কৰা পৰিলক্ষিত হৈছে। ৰকিবুল হুছেইন সাহাবে কৈছে যে জমিয়ত এটা ৰাজনৈতিক, এটা অৰাজনৈতিক, আৰু ৰকিবুল হুছেইন যি জমিয়তৰ ৰাজ্যিক উপসভাপতি, সেই জমিয়ত হেনো অৰাজনৈতিক, আৰু হযরত মৌলানা বদৰুদ্দিন আজমল সাহেব যি জমিয়তৰ সভাপতি, সেই জমিয়ত হেনো ৰাজনৈতিক। এই ধৰণৰ কোনো কথা জমিয়তৰ কোনো কালে সংবিধানৰ ভিতৰত নাই। মই জমিয়তৰ এজন প্ৰাথমিক সদস্য হিচাপে ৰকিবুল হুছেইন সাহাবক মই প্ৰত্যাহ্বান জনাও যে আপুনি দেখুৱাব লাগে জমিয়তৰ কোন সংবিধানত এই কথাটো লিখা আছে যে জমিয়তৰ সভাপতি ৰাজনৈতিক হ'ব নোৱাৰিব বা ৰাজনীতিৰ লগত জড়িত ব্যক্তি কোনো হ'ব নোৱাৰিব, আৰু উপসভাপতি আৰু সাধাৰণ সম্পাদক ৰাজনৈতিক মানুহ হ'ব পাৰিব। এই কথাটো জমিয়তৰ কোন সংবিধানত আছে? এই কথাটো ৰকিবুল হুছেইনে দেখাব লাগে। ৰকিবুল হুছেইন জমিয়তৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰক। তেখেতে জমিয়তৰ নিচিনা এটা সন্মানজনক সংগঠনত থাকি তেখেতে মিডিয়াৰ আগত কোন সাহসত মিছা কথা কবলৈ পালে যে জমিয়তৰ সংবিধানত আছে সভাপতি গৰাকী অৰাজনৈতিক, কোনো ৰাজনৈতিক দলৰ সৈতে যুক্ত থাকিব নোৱাৰিব আৰু উপসভাপতি সাধাৰণ সম্পাদক যুক্ত থাকিব পাৰিব। এই কথাটোৰ ক্লিয়াৰিফিকেশ্যন তেখেতে দিব লাগে। তেখেতসকলে মিথ্যাচাৰৰ ৰাজনীতি অত বছৰে কৰি আহিছিল। তেখেতে চুচৰি বাগৰি সংখ্যালঘু মানুহক সহায় কৰিব, এই ধৰণৰ মিথ্যাচাৰ আৰু আভুৱা আমি শুনিছো। তেখেতে 50 জন হিমন্ত আহিলে বুলডোজাৰে একো কৰিব নোৱাৰিব, এই ধৰণৰ মানে উস্কানিমূলক মন্তব্য আমি শুনিছো। আৰু শেহতীয়াভাৱে এই ধৰণৰ গুজব আৰু গাজা কথাৰে আপোনালোকে জমিয়তক বদনাম কৰাটো বন্ধ কৰিব লাগে। আমি দেখিছো যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতে মন্তব্য কৰিছে যে এই ক্ষেত্ৰত বদৰুদ্দিন আজমল সাহাবে বোলে হেৰিক কন্ট্ৰোল কৰে, এই মেহমুদ মাদানীক কৈছে আৰু সেই অনুযায়ী তেখেতে কৈছে। লুৰিণজ্যোতি গগৈ একে ধৰণৰ কথা বতৰা কৈছে। আৰে ভাই, আজি আমি ইউডিএফ দলে অতি জিম্মেদাৰী সহকাৰে কৈছো, মেহমুদ মাদানী সাহাবে কোৱা প্ৰতিটো কথা আমি ইউডিএফ দলে সমৰ্থন কৰো। আমি কিয় সমৰ্থন কৰো? কাৰণ এই মুখ্যমন্ত্ৰী গাদীত থকাৰ অধিকাৰ নাই।
তেখেতে যি ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিকতাৰ শপত লৈছিল সেই শপত প্ৰতিটো দিন তেখেতে ভংগ কৰিছে। গতিকে তেওঁ গাদীচ্যুত হ'ব লাগে। আৰু সেই কথাৰ আপোনালোকে বিৰোধ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইনে সমৰ্থন কৰিছে, দেওব্ৰত শইকীয়াই সমৰ্থন কৰিছে, লুৰিণজ্যোতি গগৈয়ে সমৰ্থন কৰিছে আৰু অখিল গগৈয়ে সমৰ্থন কৰিছে। আমি তেওঁলোকক ধন্যবাদ দিছো আৰু অসমৰ জনগণক জনাইছো যে আজি এই সন্দিক্ষণত, আজি এই জটিল পৰিস্থিতিত লুৰিণজ্যোতি গগৈ, অখিল গগৈ, দেওব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে। মুখ্যমন্ত্ৰী গাদী বচাবলৈ তেওঁলোকে পক্ষ লৈছে। অসমৰ জনগণে বিচাৰ আৰু বিশ্লেষণ কৰক যে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে নে নাই, গাদীচ্যুত হ'ব লাগে নে নাই, এই কথা অসমবাসী জনগণৰ ওচৰত আমি বিচাৰ দিছো। আৰু এই যে 4জন প্ৰতিবোৰ নেতাই যিসকলে মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে তেওঁলোকে ভুল নে শুদ্ধ আপোনালোকৰ ওচৰত বিচাৰ দিল। বাকী যি সময়ত চৰ্চা হ'ব লাগিছিল আদানীৰ, সেই সময়ত চৰ্চা হৈছে মাদানী। আজি আদানীয়ে হাজাৰ হাজাৰ বিঘা মাটি নিজৰ কুক্ষিগত কৰি আছে। আজি আদানীৰ লগত আজি কি খাতিৰ নৰেন্দ্ৰ মোদীৰ আমি নাজানো। আমি ভাই গৰীব মানুহ আৰু আমি গৰীব মানুহৰ প্ৰতিনিধি। আজি আমি এমুঠি অন্যৰ কাৰণে আহাৰৰ কাৰণে যি সময়ত দেশৰ কোটি কোটি মানুহে অহৰহ সংগ্ৰাম কৰিব লগা হৈছে, সেই সময়ত দেশৰ আধা সম্পত্তি যাৰ ওচৰত গোটেই এয়াৰপোৰ্ট, যাৰ ওচৰত বিঘাই বিঘাই লাখে লাখে বিঘাই বিঘাই মাটি, সেই আদানীক মাটি দিয়াৰ কথা বতৰাবিলাক অসমৰ ৰাজনীতিত, অসমৰ সমাজ জীৱনত যাতে চৰ্চা নহয়, জনজাতীয় ভাইসকলক নিজৰ গাঁৱৰ পৰা উৎখাত কৰা কথাবিলাক যাতে প্ৰচাৰ নহয়। আজি অসমৰ সম্পদসমূহ লুটি পুটি খোৱা আদানীৰ বিৰুদ্ধে যাতে অসমত উচ্চাৰিত নহয়, যাৰ কাৰণে মুখ্যমন্ত্ৰী অতি প্লানিং সহকাৰে, অতি সুনিপুণভাৱে মাদানীৰ প্ৰসংগবিলাক আনিছে। আজি মাদানী অসমৰ বিষয়ে, ভাৰত ৰাষ্ট্ৰৰ বিষয়ে একো কোৱাৰ অধিকাৰ নাই। এই ভাৰত ৰাষ্ট্ৰ শাসনত, এই ভাৰত ৰাষ্ট্ৰ স্বাধীনত মাদানীৰ পৰিয়াল, মাদানীৰ সংগঠনৰ কোনো অৱদান নাই যে আজি তেওঁ কথা ক'ব নোৱাৰিব। এনেকুৱা কি হৈছে, মেহমুদ মাদানী সাহেব মৌলানা কাৰণে ক'ব নোৱাৰিব নেকি? তেখেত এজন মুছলমান কাৰণে ক'ব নোৱাৰিব নেকি? এই ধৰণৰ কিন্তু ঠেক কথা, ঠেক গণ্ডিৰ ভিতৰত আমাৰ দেশৰ ৰাজনীতি বা আমাৰ দেশৰ সংবিধান নহয়। এই সকলোবিলাকৰ ঊৰ্ধত প্ৰতিজন নাগৰিকে এই কথা বতৰা কোৱাৰ কাৰণে পৰিৱেশ এই দেশত আছে আৰু এই দেশত থাকিব লাগিব। গণতান্ত্ৰিকতা আৰু ধৰ্ম নিৰপেক্ষতা এই গোটেইখিনি এই দেশত অটুট থাকিব লাগিব।